নলবাৰীত ৰাইজৰ মাজত কৌতুহল আকাশৰ পৰা সৰি পৰা সামগ্ৰীক লৈ কৌতুহল পকুৱা খৈৰাবাৰীত আকাশৰ পৰা পৰিছে চৰাইৰ পাখি সদৃশ সামগ্ৰী আকাশৰে বিমান পাৰ হৈ যোৱাৰ সময়তে সৰি পৰিছিল সামগ্ৰীখিনি চৰাইৰ পাখি সদৃশ সামগ্ৰীখিনি উদ্ধাৰক লৈ সৃষ্টি হৈছে এতিয়া তীব্ৰ ৰহস্যৰ চৰাইৰ পাখি সদৃশ কিছু সামগ্ৰী আকাশৰ পৰা সৰি পৰিছিল যাক লৈ এতিয়া কৌতুহলৰ সৃষ্টি হৈছে উৰাজাহাজ পাৰ হৈ যোৱাৰ পাছতে আকাশৰ পৰা সৰি পৰা এনে সামগ্ৰীক লৈ কৌতুহল এক ৰহস্যৰ সৃষ্টি হৈছে নলবাৰীত ৰাইজৰ মাজতে কৌতুহল আকাশৰ পৰা সৰি পৰা সামগ্ৰীক লৈ কৌতুহল পাখি সদৃশ কিছু সামগ্ৰী সৰি পৰিছে পকুৱা খৈৰাবাৰীত আকাশৰ পৰা সৰি পৰিছে পাখি সদৃশ কিছু সামগ্ৰী বিমানখন পাৰ হৈ যোৱাৰ পাছতে এই সামগ্ৰীখিনি আকাশৰ পৰা সৰি পৰিছিল যিখিনি সামগ্ৰী এতিয়া স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে পাখি সদৃশ সামগ্ৰীখিনি দেখি কৌতুহলৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত তেৰমান বাজিছে চাগে মই আৰু মোৰ বন্ধু আছে মোৰ লগতে দুয়ো চোতালতে কিবা কথা পাতি আছিলোঁ এনেই এটা আৱাজ শুনিলোঁ গম পাইছোঁ যে সেইটো ফাইটাৰৰ আৱাজ তাৰপিছত আমাৰ ঠিক মোৰো ওপৰতে ফাইটাৰখন গুচি গ'ল যোৱাৰ পিছত আমি গম পালোঁ ফাইটাৰ বুলি তাৰপিছত আমি কিছু মানে ওপৰৰ পৰা গৈছেতো কিছু সময় পিছতে আমি দেখিলোঁ যে ওপৰৰ পৰা কিবা এটা বস্তু তলত পৰিছে ভাবিলোঁ যে কি ওপৰৰ পৰা কিবা পক্ষী চকীয়ে পৰিল নেকি তাৰ চাওঁ যে পক্ষী নহয় আচলতে ঠিক ধৰিব পৰা নাই কি বস্তু কিবা মানে চৰাইৰ পাখিৰ দৰে কিন্তু চৰাইৰ পাখি নহয় এইটো তাৰপিছত মই বন্ধুক ক'লোঁ যে এইটো জুই লগাই দিয়া ভাল হ'ব পিছত সি কিবা এটা ব্যৱস্থা কৰিলে কিন্তু পুৰা নগ'ল তাৰপিছত নিশ্চয় গম পালোঁ যে এইটো পুৰা নাযায় কিবা বেলেগ ধৰণৰ কিবা এটা মেটেল হ'ব চাগে তাৰপিছত তেনেকৈ মানুহ আহিল আৰু পিছত বহু মানুহ আহিল চালে কিন্তু ধৰিব পৰা নাই এতিয়ালৈ কি বস্তু হ'ব পাৰে এইটো গতিকে সেইটো মানুহৰ মাজত অলপ ভয়ৰ সৃষ্টি হৈছে কি বস্তু ওপৰৰ পৰা পৰিল যিহেতু ধৰিব পৰা নাই সেই গতিকে মানে এইটো অলপ সন্দেহজনক হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ